नमस्कार मोर नाम रिंकू तालुकदार मैं इतना आसो गुवाहाटी महानगरी चांदमारी फ्लाईओभार इयात आज मैं जी भिडिओ बनाब ओलाइसो এই ভিডিওটো চালে আপুনি বুজি পাব যে গুৱাহাটীবাসীৰ সচেতনতা কিমান সজাগতা কিমান তেওঁলোকৰ এলাৰ্টনেছটো কিমান হয় এই কথাটো আজি ওলাই পৰিব। গুৱাহাটীৰ জনসংখ্যা হ'ল 15 লাখ আৰু অসমৰ জনসংখ্যা 3 কোটি 40 লাখ আৰু সকলোৱে আজিৰ ভিডিওটো চাব লাগে চাই এই প্ৰশ্নটো সুধিব লাগে। মই কৈ আছো কি প্ৰশ্ন আপোনালোকে ভিডিওটো চাই থাকক। এই উৰণীয়া হেতুখনৰ ওপৰত চাওক এইটো এটা লাইট হয়। এই লাইটটো হ'ল আপোনাৰ ষ্টেডিয়ামত লগোৱা লাইট। এই লাইটটো ইয়াত কেইটা আছে মই আপোনাক দেখাই আছো হা। এই লাইটটো আপোনাৰ সেইফালে চাওক সেইফালে এইটো আপোনাৰ ৰেডিঅ' চেণ্টাৰৰ গেটত এটা আছে এটা হ'ল। তাৰপিছত আপুনি এইফালে চাওক এইফালে মানে সিধা আৰু ভৰালী ব্ৰাদাৰ্ছ ইলেক্ট্ৰনিক্স এটা শ্ব'ৰুম আছে তাত এটা আছে। তাৰমানে ৰেডিঅ' চেণ্টাৰ এটা ভৰালী ব্ৰাদাৰ্ছ দুটা তাৰে পিছত আপোনাৰ এই জয়ন্ত হাজৰিকা পাৰ্ক এখন আছে সেইখিনিতে এটা আছে তিনিটা। তাৰপিছত আপুনি চাওক এইফালে কমাৰ্চ মানে ব্ৰিজখনত য'ত শেষ হৈছে তাত এটা আছে। তাৰমানে কিমান হ'ল 1 2 3 4 আৰু মোৰ ওচৰতে এটা আছে এইটো 5টা। এইটো মানে এই লাইটটো আপোনাৰ 5টা আছে এইখিনিত। যদি অলপ আগুৱাই যায় জোৰত তিনিআলি ফালে যায় উষাকোটৰ ওচৰত আৰু এটা আছে মানে 6টা লাইট থকাৰ পিছত ইয়াত আপোনাৰ এই লাইটটো লগাইছে। এইটো চাওক এই লাইটটো লগাইছে। এই লাইটটো বন্ধই থাকে এনে লগাই থৈ দিছে। আচ্ছা ইয়াৰ আগত ইয়াত এটা লাইট আছিলে আৰু এই ফ্লাইঅভাৰখন বনাইছিলে 1985 তেতিয়াই বনাইছিলে। তো তেতিয়া যিবোৰ লাইট আছিলে সেইবোৰ লাইট ভালেই আছিলে আৰু কিছুদিন আগতে যিটো লাইট আছিলে সেইটোও ভাল আছিলে। তো ইমানবোৰ লাইট আপোনাৰ ডিভাইডাৰত যিমান লগাইছে এনেকুৱা লাইট বহুত লগাইছে। আগৰ যিবোৰ লাইট আছিল সেইবোৰ ভাল আছিল ভালবোৰ খুলি পেলাই দিছে পেলাই আপোনাৰ এই নতুনটো লগাইছে নতুন ডিজাইনৰ লাইটটো এইটো লাইট লগাইছে। এই লাইটটো কিয় লগাইছে ইয়াৰ কাৰণ কি এই প্ৰশ্নটো গুৱাহাটীবাসীয়ে সুধিব লাগে। 2 নম্বৰ কথা হ'ল পুৰণা লাইটটো খুলি এইটো কিয় লগাইছে। 3 নম্বৰ কথাটো হ'ল ইয়াত আপোনাৰ ষ্টেডিয়ামৰ লাইট আছে ষ্টেডিয়ামৰ লাইট থকাৰ পিছত এইটো লাইট কিয় লগাইছে। ইয়াত প্ৰশ্ন দুটা আছে। এটা হ'ল আপোনাৰ ফ্লাইঅভাৰৰ ডিভাইডাৰত পুৰণি যিটো লাইট আছিল সেইটো খুলি নতুন কিয় লগাইছে 1 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্ন হ'ল ষ্টেডিয়ামৰ লাইট 5টা 6টা থকাৰ পিছত এই লাইটটো কিয় লগাইছে। মানে দুটা প্ৰশ্ন। এই দুটা প্ৰশ্ন আপুনি সোধক। এই দুটা প্ৰশ্ন আপুনি কাক সুধিব প্ৰশাসনক সোধক যোনে লগাইছে তাক সোধক। এই প্ৰশ্ন দুটাৰ উত্তৰটো আপুনি জনাটো প্ৰয়োজন। এইফালেদি চাওক কিমান মানুহ অহা যোৱা কৰি আছে সকলোৱে দেখিছে কিন্তু কোনো কথাটো গুৰুত্ব দিয়া নাই। অকল মই গুৰুত্ব দি আছোঁ। মই কিয় গুৰুত্ব দি আছোঁ কাৰণ এইটো ৰাজহুৱা বিষয় হয় ৰাজহুৱা ইছ্যু পাব্লিক ইণ্টাৰেষ্ট ছাবজেক্ট। তো সেইকাৰণে আপোনালোকে মোৰ ভিডিঅ'টো চাই কিনে আপোনালোকে এইটো সামাজিক মাধ্যমত আলোচনা কৰক যে এইবোৰ কিয় হৈ আছে। কাৰণ এই লাইটটো লগাওঁতে বহুত টকা খৰচ হৈছে য'ত নেকি এই লাইটটো লগোৱা প্ৰয়োজন নাছিলে। ইয়াৰ আগত ভাল লাইট আছিলে ঠিক আছে আগৰ পুৰণা লাইটত ধৰক বাল্বটো ফিউজ হৈছে ধৰি ল'লোঁ হোৱা নাই তথাপি মই ধৰি ল'লোঁ পুৰণা লাইটটো বাল্বটো ফিউজ হৈছে। তো পুৰণা বাল্বটো সলনি কৰাটো প্ৰয়োজন সেইটোহে আছিলে। কিন্তু পুৰণি বাল্ব সলনি কৰাৰ সলনি মানে পুৰণা বাল্বটো লগোৱাৰ জেগাত এই যিটো দাণ্ডাডালে উঠাই দিছে উঠাই এইটো লগাইছে য'ত নেকি এইটো লগোৱাও প্ৰয়োজন নাই। কাৰণ আপোনাৰ ইয়াত ষ্টেডিয়ামৰ লাইট 6টা আছে। তাৰপিছত আপোনাৰ যিবোৰ গাড়ী আহি থাকে সেইবোৰৰ গাড়ী হেডলাইট আছেই
তো এইবোৰ আপুনি যেতিয়া প্ৰশ্ন কৰিব তেতিয়াহে পৰিৱৰ্তন হ'ব। আপুনি ভাবি থাকে বিজেপি আহি পৰিৱৰ্তন কৰিব, নোৱাৰে কৰিব, কেনেকৈ কৰিব? প্ৰথম আপুনি পৰিৱৰ্তন হ'ব লাগিব। যেনেকৈ মোৰ নাম ৰিংকু তালুকদাৰ, প্ৰথম মই পৰিৱৰ্তন হ'ব লাগিব। মই পৰিৱৰ্তন হ'লে যিবিলাক ইয়াত চিটিজেন আছে, চিটিজেন পৰিৱৰ্তন হ'ব লাগিব, তেতিয়াহে ছ'চাইটিটো পৰিৱৰ্তন হ'ব। এনে আমি যে কৈ থাকোঁ বা চৰকাৰ সলনি হৈ গ'ল, আমাৰ পৰিৱৰ্তন আহি যাব, কেতিয়াও নাহে। আপুনি মৰি যাব, তথাপি পৰিৱৰ্তন নাহে। আপুনি যেতিয়া পৰিৱৰ্তন নিজে হ'ব তেতিয়া পৰিৱৰ্তন আহিব। এই কথাটো মই ক'ব বিচাৰিছোঁ। আপুনি পৰিৱৰ্তন কেতিয়া হ'ব? আপুনি এইবোৰ প্ৰশ্ন কৰক, এই লাইটটো কিয় লগাইছে সোধক। ঠিক আছে, ধন্যবাদ।